বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। বন্ধু বান্ধৱীসকল মই কেৰিয়াৰ আছাম চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপনৰ লগতে বিভিন্ন নটিফিকেশ্যনৰ বিষয়ে আলোচনা কৰোঁ। আজি মই অসম পুলিচৰ SI এক্সামৰ এটা বিশেষ নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ সকলোবোৰ ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল আহক আমি ইয়াৰ নটিচটোৰ সম্পূৰ্ণ বিষয়ে জানি লওঁ। বন্ধু বান্ধৱীসকল মই ক্ৰম ব্ৰাউজাৰৰ পৰা গুগলটো অ'পেন কৰি লৈছোঁ। আপোনালোকেও ঠিক তেনেধৰণে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি গুগলত আহিব। গুগলত আহি আপোনালোকে চাৰ্চ কৰিব ইয়াতে SLPRB লিখি আপোনালোকে চাৰ্চ কৰিব। ময়ো ঠিক তেনেধৰণে চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰাৰ পাছত আপোনালোকে তললৈ চাব, প্ৰথম যিটো অপশ্যন পাব আপোনালোকে এইটো আছাম পুলিচ, নিশ্চয় দেখা পাইছে এইটো। এই আছাম পুলিচত আপোনালোকে ক্লিক কৰিব। এইটো হৈছে slprb.assam.in, এইটো আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট। গতিকে মই ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে আছাম পুলিচৰ অফিচিয়েল পেজত আহিব। অহাৰ পাছত আপোনালোকে কিছু তললৈ যাব। ইয়াতে তললৈ গ'লে আপোনালোকে ইয়াতে দেখিব এইটো ৰিক্ৰুইটমেণ্ট নটিচ, এটা ৰিক্ৰুইটমেণ্ট নটিচ পাব আপোনালোকে। এই ৰিক্ৰুইটমেণ্ট নটিচৰ চাব এইটো 19 ডিচেম্বৰ 2024 তাৰিখে এইটো আপডেট আহিছে। ইয়াতে আপোনালোকৰ কি হৈছে ছাব ইনস্পেক্টৰ, আছাম পুলিচৰ ছাব ইনস্পেক্টৰক AB বা UBৰ যিটো এক্সাম হোৱাৰ কথা আছে সেই এক্সামটোৰ বিষয়ে এটা নটিফিকেশ্যন আহিছে। যদি আপোনালোকে নটিচটো চাব বিচাৰে এই নটিচ অপশ্যনত যাব। নটিচ অপশ্যনত যোৱাৰ পাছতে আমি কি আছে নটিচটো চাই ল'ম, তাৰ পাছতে আমি বাকীখিনি কথা আলোচনা কৰিম। বান্ধৱীসকল আপোনালোকে নটিচটোত নিশ্চয় দেখা পাইছে, এইটো 19 ডিচেম্বৰ 2024 তাৰিখে প্ৰকাশ কৰিছে। ইয়াতে আপোনালোকৰ কিহৰ কাৰণে নটিচটো আহিছে আপোনালোকে চাওক। 144 পোষ্ট অফ ছাব ইনস্পেক্টৰ UB, তাৰ কাৰণে যিটো অনলাইন আবেদন অলৰেডি আগত হৈ গৈছিলে সেইটোৰ কাৰণে। নাম্বাৰ 2ত আহিছে 51 পোষ্ট অফ ছাব ইনস্পেক্টৰ AB, ইয়াৰ কাৰণে। আৰু 3 নম্বৰত আহিছে 7 পোষ্ট অফ ছাব ইনস্পেক্টৰ অফ পুলিচ, এইটো কমিউনিকেশ্যনৰ কাৰণে। আৰু 1 পোষ্ট অফ এছিষ্টেণ্ট ডেপুটি কালেক্টৰ চিভিল ডিফেন্স জুনিয়ৰ, ইয়াৰ কাৰণে যিটো এটা পদ আছে এই পদকেইটাৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড আহিব। আপোনালোকে চাওক বিজ্ঞাপনটো নটিচটোৰ পিছৰ ফালে। ইয়াৰ কাৰণে আপোনালোকৰ এক্সামটো হ'ব কোৱা হৈছে যে 5 জানুৱাৰী 2025, 5 জানুৱাৰী তাৰিখে আপোনালোকৰ ইয়াৰ এক্সামটো হ'ব। এই এক্সামটোৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ দিয়া হৈছে 23/12/2024 পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এই কথাষাৰ ইয়াতে উল্লেখ কৰা হৈছে। 11 AM পৰা 23 তাৰিখৰ আপোনালোকৰ 11 AM পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে মই দেখাই দিয়া লিংকত যাব পাৰিব, নতুবা আপোনালোকে ইয়াতো ডাইৰেক্ট যাব পাৰিব। এই অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে যোৱাৰ পাছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ফুল নেম, তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকৰ ফিল আপ কৰি আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক কেনেধৰণে এপ্লিকেশ্যন নাম্বাৰ ফিল আপ কৰিব, নাম ক'ত ফিল আপ কৰিব, ডেট অফ বাৰ্থ ক'ত কেনেকৈ দিব, মই এইখিনি কথাও আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল আপোনালোকে নটিচটো নিশ্চয় দেখা পালে। এতিয়া আমি আহোঁ এডমিট কাৰ্ডটো কেনেধৰণে আপোনালোকে ডাউনলোড কৰিব। ইয়াতে আপোনালোকে নেক্সট অপশ্যনটো আপোনালোকে দেখা পাইছে এডমিট কাৰ্ড ফৰ ৰিটেন টেষ্ট, ইয়াৰ কাৰণে যিটো অপশ্যন আছে এই অপশ্যনত আপোনালোকে যাব। তাৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। মই সেই এডমিট কাৰ্ড অপশ্যনতে গৈছোঁ, আপোনালোকেও তাতে যাব। ইয়াতে গৈ ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো পেজ খোল খাব সেই পেজটোত আপোনালোকে চাব। ইয়াতে আপোনালোকৰ অপশ্যনকেইটা আহিব।
এপ্লিকেশ্যন নাম্বাৰ ইয়াতে আপোনালোকৰ অনলাইন আবেদন যেতিয়া কৰিছিল তেতিয়া আপোনালোকৰ যেটো এপ্লিকেশ্যন নাম্বাৰ দিছিল সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে ফিল আপ কৰিব নেক্সট আছে আপোনালোকৰ ক্যান্ডিডেট নেম আপোনাৰ ফুল নেমটো ইয়াতে টাইপ কৰিব তাৰ পাছত আপোনালোকৰ ডেট অফ বাৰ্থটো যেটো আপোনালোকৰ শুদ্ধ ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো ইয়াতে টাইপ কৰিব টাইপ কৰাৰ পাছত ইয়াতে এটা আপোনালোকৰ ক্যাপচা পাব সেই ক্যাপচাটো ইয়াতে টাইপ কৰি দিব টাইপ কৰাৰ ইয়াতে টাইপ কৰিব সৰি ইয়াতে নহয় ইয়াতে টাইপ কৰিব টাইপ কৰাৰ পাছত ক্যাপচাটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াতে ডাউনলোড অপচন আছে এই ডাউনলোড অপচনত মাৰিব আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব আজি এইখিনিয়ে আছিল আপোনালোকক মই সবিশেষ জনাইছোৱে ইয়াতো যদি কিবা অসুবিধা পায় তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ মানে থ্যাংক ইউ